নমস্কাৰ। আজি আমি অসম অনুসূচিত জাতি পৰিষদ যি ভেৰগাঁও জিলা সমিতিৰ যি আমাৰ ত্ৰিবাৰ্ষিক ষষ্ঠ অধিৱেশনখনি এইবাৰ আমাৰ এই জিলা কাৰ্যালয়ৰ প্ৰাংগণতে বুলি ক'ব পাৰি। প্ৰাংগণতে ঠিক আমি এই চিলাৰায় ভৱনৰ সিফালে এখন মানে পথাৰ আছে আৰু তাতে আমি অনুষ্ঠিত কৰাৰ কাৰণে দুদিনীয়া কাৰ্যসূচীৰে সিদ্ধান্ত কৰিছোঁ অহা 14 আৰু 15 মাৰ্চ তাৰিখে। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি এইটোকে জনাব বিচাৰিছোঁ যে আমাৰ ভেৰগাঁও জিলা তথা গোটেই অসমত যিমান অনুসূচিত জাতিৰ লোক আছে গোটেই লোকখিনি আজি আচলতে আমাৰ বহু ক্ষেত্ৰতে আমি বঞ্চিত হৈ আছোঁ আৰু বঞ্চিত হৈ আছোঁ এই কাৰণে যে আমাৰ নাম লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰমাণপত্ৰ লৈ বিভিন্ন চাকৰি বাকৰি ক্ষেত্ৰত কৰি আছে, সেইবিলাকতো আছেই। তাৰোপৰি আজি আপোনালোকৰ জৰিয়তে আমি ভেৰগাঁওবাসী তথা ভেৰগাঁও জিলা সমিতিৰ অন্তৰ্গত আমাৰ যিমানখিনি অনুসূচিত জাতিৰ লোক আছে তেখেতসকলক জনাব এইটো বিচাৰিছোঁ যে তেখেতসকল সকলো ওলাই আহক আমাৰ অনুষ্ঠানটোত সকলোৱে সহযোগ কৰক আৰু সহযোগ যাতে আমি সফলভাৱে এখন আমি অধিৱেশন ৰাইজৰ আগত দেখুৱাব পাৰোঁ, আমাৰ এই অধিৱেশনখন সুন্দৰ সফল হয় সেইটোকে ক'ব বিচাৰিছোঁ। আৰু লগতে আমাৰ যিখিনি ৰাজনৈতিকভাৱে আমি আজি বহু ক্ষেত্ৰতে অৱহেলিত হৈ আছোঁ, এই ক্ষেত্ৰত যাতে আমি সকলো একগোট হৈ আজি আমাৰ অনুসূচিত জাতিত যিহেতু 16টা উপজাতি আছে, 16টা উপজাতিৰ ভিতৰত অসমীয়া সম্প্ৰদায়ৰ মানুহ আছে, বেংগলী সম্প্ৰদায়ৰ মানুহ আছে, হৰিজনসকল আছে, এনেকৈ মুঠ 16টা উপজাতিৰে হৈছে এটি অনুসূচিত জাতি। গতিকে আজি অনুসূচিত জাতিৰ এই 16টা উপজাতি যদি আমি একলগ হওঁ, আজি আমাৰ চৰকাৰীভাৱে যিখিনি সা সুবিধা আহে SCৰ নামত, অনুসূচিত জাতিৰ নামত আজি বেলেগে গ্ৰহণ কৰি আছে। যোৱা 5টা কাৰ্যকালত BTCত আমি SCৰ যিবিলাক সা সুবিধা আছে আমি বহু ক্ষেত্ৰত গম পাইছোঁ যে আমাৰ পাব লগা মানুহে নাপায়, SCৰ সুবিধা কোনোবাই লৈ যায়। সেইকাৰণে আমি জাতি পৰিষদ হিচাপে এইবাৰ আমি এটা বিশেষ মানে ভূমিকা গ্ৰহণ কৰিম বুলি ভাবিছোঁ যে আমাৰ নামত যিবিলাক বস্তু আহে, আমাৰ নামত যিবিলাক সা সুবিধা আহে, এই ক্ষেত্ৰত আমি চৰকাৰক BTC প্ৰধান হাগ্ৰামা মহিলাদেৱকে হওক, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আপত্তি জনাম বা আমি অনুৰোধ জনাম যে আমাৰ নামত যিবিলাক মানে দুৰ্নীতি হৈ আছে, আমাৰ নামত যিবিলাক নেকি কি ক'ম এইটো নাপাব লগা বস্তু কোনোবাই পাই আছে নে এনেধৰণৰ বস্তুটো নহওক। গতিকে তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু লগতে বাকীসকলক ৰাইজক অনুৰোধ জনাইছোঁ সকলো ওলাই আহক আমাৰ অনুষ্ঠানলৈ, কাৰ্যসূচীলৈ আৰু সম্পূৰ্ণ সহযোগ কৰক। বাছ, কাৰ্যসূচী আমাৰ দুদিনীয়া। প্ৰথম দিনা আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ এনেধৰণৰ কাৰ্যসূচীখিনি থাকিব, লগতে প্ৰতিনিধি সভাখন থাকিব। আৰু প্ৰথম দিনৰ মুখ্য কাৰ্যসূচী হৈছে আমাৰ প্ৰতিনিধি সভা আৰু দ্বিতীয় দিনৰ আমাৰ মুকলি সভা থাকিব। মুকলি সভাৰ লগতে আমি এইবাৰ এনেকুৱা এটা চিন্তা চৰ্চা কৰিছোঁ যে শিক্ষাৰ ওপৰত আমাৰ ল'ৰা ছোৱালীবিলাক যিহেতু শিক্ষাৰ ক্ষেত্ৰত বহু পিছপৰা, সেইকাৰণে আমি শিক্ষাৰ ওপৰত এটি আলোচনা চক্ৰ ৰাখিছোঁ আৰু আলোচনা চক্ৰটোৰ বিষয়বস্তু হৈছে আধুনিক শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত। গতিকে আধুনিক শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ আমি এটি আলোচনা চক্ৰ ৰাখিছোঁ আৰু সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ মাধ্যমেৰে, আপোনালোকৰ জৰিয়তে আমি গোটেই ভেৰগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ যিমানবিলাক ল'ৰা ছোৱালী আছে, হাই ছেকেণ্ডেৰী লেভেলৰ হওক, হাইস্কুল লেভেলৰ হওক বা কলেজ লেভেলৰ সকলো ল'ৰা ছোৱালী ওলাই আহক আৰু আহি এই যি আমাৰ আলোচনা চক্ৰ আৰু লগতে যি আমাৰ মুকলি সভা সকলোতে অংশগ্ৰহণ কৰক, সদল বলে আহক আৰু আমি এটি মানে গেডাৰিং বা আমি মানুহখিনিৰ এটা গেডাৰিং কৰিব বিচাৰিছোঁ। আমাৰ উদ্দেশ্য এটাই থাকিব যে আমাৰ মানুহ যে ইমানখিনি আছে আমাৰ ওলাই নাহে। ভেৰগাঁও জিলাত প্ৰায় আমাৰ 24টা আঞ্চলিক আছে, 24টা আঞ্চলিক কমিটিত প্ৰায় আমাৰ 35,000 পৰা 40,000 ভোটাৰ আছে কিন্তু সেইফালৰ পৰা চাব গ'লে। কিন্তু কথা হ'ল আমি সেই হিচাপে আমাৰ মানুহখিনিয়ে ৰাজনৈতিকভাৱে সুবিধা পাইছেনে নাই প্ৰশ্ন, একগোট কৰাৰ উদ্দেশ্যে। গতিকে পৰৱৰ্তী পৰ্যায়ত আমাৰ মানুহখিনিক ৰাজনৈতিকভাৱে যাতে গুৰুত্ব দিয়ে সেইটো এটা উদ্দেশ্য থাকিব। ৰাজনৈতিকভাৱে নিশ্চয় আমাক SC হিচাপে বা অনুসূচিত জাতি হিচাপে আমাক অলপ হ'লেও গুৰুত্ব দিব লাগিব। গতিকে আমি যিহেতু ওলাই নাহোঁ, আমাৰ মানুহখিনি ওলাই নাহে, ঘৰত থাকি সুবিধা ল'ব বিচাৰে। গতিকে সেইকাৰণে মোৰ বুলি ক'লে ভুল হ'ব, আমাৰ আহ্বানটো হ'ল এইটো যে আমাৰ মানুহখিনি ওলাই আহক, যে আমি যে অনুসূচিত জাতি ইমানখিনি মানুহ একগোট কৰাৰ উদ্দেশ্য অনুষ্ঠানটো। স্থান আমাৰ এই যে জিলা কাৰ্যালয় আপোনালোকে দেখিছে, এইটো মিলনপুৰ, বৰজলা, টংলা আৰু জিলা কাৰ্যালয়ৰ ঠিক ওচৰতে সমীপতে আমি অনুষ্ঠানটো কৰিম। আমি আমাৰ এই ভেৰগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয়ৰ সমীপতে আমি 14 আৰু 15 দুইদিনে আমাৰ ত্ৰিবাৰ্ষিক ষষ্ঠ অধিৱেশন আমি আৰম্ভ কৰিম। আৰু ইয়াতে আমাৰ মুখ্য উদ্দেশ্য হ'ব আমাৰ আগৰ কমিটি ভঙা পতা কৰা। সেইটো হ'ল নিয়ম। হয়তো ৰাইজে যদি ভাবে যে আগৰ কমিটি আমি ৰাখি থ'ম, সেইটোৱে থাকিব, কোনো কথা নাই। আৰু প্ৰত্যেক আমাৰ অনুসূচিত জাতি পৰিষদৰ যিবিলাক মানুহ আছে, SCৰ মানুহ, এইবিলাক পিছপৰা মানুহ।
গতিকে আমি চিন্তা কৰোঁ যে এই মানুহবিলাকে কেনেকৈ আমি উন্নত কৰিব পাৰিম। আৰু দ্বিতীয়তে আমি কৰিছোঁ BTC অঞ্চলত। BTC অঞ্চলত এনেকৈ হ'ল যে চাওক, BTC অঞ্চলৰ যিটো WBT এই ডিপাৰ্টমেণ্ট আছে, এইটো ডিপাৰ্টমেণ্টত এজন SC মানুহে চেয়াৰমেন হ'ব লাগে, কিন্তু SC মানুহক এই চেয়াৰমেনটো নিদিয়ে। এই চেয়াৰমেনটো দিয়ে এজন ST মানুহক, কাৰণ WBTৰ টকা বহুত বেছি, গতিকে এই টকাটো আমাক SCক নিদিয়ে। আৰু SCক আমাক এই কোকৰাঝাৰ যিটো অফিচ আছে, SC মানুহক বহুত প্ৰবঞ্চনা কৰিছে আৰু বহুত পইচা ঠগাই আছে। সিহঁতক আমাৰ SC মানুহক নিদিয়ে পইচাকেইটা, এই সাধাৰণ অলপ বস্তু দিয়ে, নামতে SC চেল বনাই থৈছে, SC কিবা বনাই থৈছে, এনে বনাওঁতে আছে। কিন্তু WBTৰ যিটো চেয়াৰমেন, এইটো আমাৰ SC মানুহ হ'ব লাগে, কিন্তু SC মানুহক নিদিয়ে, এইটো ট্ৰাইবেলক দি থৈছে। তেতিয়াহ'লে কি হ'ব, আমি বঞ্চিত হৈ আছোঁ। গতিকে সিহঁতে চাইছে আমাৰ SC মানুহটোৰ কাৰণে চব STত খৰচ কৰি আছে। গতিকে আমি প্ৰত্যেক আমাৰ জিলা পৰিষদৰ যে SC মানুহ আছে, প্ৰত্যেকে আমি অনুৰোধ জনাম বা প্ৰত্যেকক আহ্বান জনাম, আপোনালোকে ওলাই আহক, আমি ইয়াৰ প্ৰতিবাদ কৰিম। কাৰণ আমাৰ এইটো কেন্দ্ৰৰ টকা, আমি WBTৰ যি টকা, এইটো একদম ডাইৰেক্ট কেন্দ্ৰৰ পৰা আহে। এইটো 8.5% আমাক দিবই লাগে, কিন্তু 8.5% নহয়, ইয়াতে মাত্ৰ বোধহয় 2% আমাক দিয়ে, আৰু বাকী টকা কিনা চব সিহঁতৰ এই BTC ৰাখি থয়। গতিকে এই কাৰণে আমি এটা যুঁজা চলাইছোঁ। আমি ইয়াৰ কাৰণে প্ৰয়োজন হ'লে আমি ধৰ্ণা দিম। এইখিনি আমাৰ ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।